আলাইকুম বন্ধুহত, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু মই ভাল বেয়া দুইৰ মাজতে আছোঁ। যিয়ে নহওক মই বেছি কথা নকওঁ, কাৰণ মোৰ সময় নাই, মোৰ এঠাইত যাব লাগে। আৰু মোৰ হাতত দেখা পাইছে ৰেষ্টুবেল। মই এই ৰেষ্টুবেল কিয় ব্যৱহাৰ কৰোঁ আৰু কি কাৰণে ব্যৱহাৰ কৰি আছোঁ সেইটো আপোনালোকে এতিয়া দেখিবলৈ পাব। প্ৰথমতে মই এই ৰেষ্টুবেলটো এই পানীৰ লগত মিহলাই লওঁ, তাৰপিছত মই বাকী কথা পাতিম। আৰু এয়া মই পানীৰ লগত ঔষধ মিহলাই লৈছোঁ। এতিয়া এই পানীবোৰ মই টাৰ্কি চৰাই আৰু চিল্কি চৰাই পোৱালি দিম। আৰু কি কাৰণে দেখিছোঁ এই ঔষধ মই মিহলাই সিহঁতক দিছোঁ, যিহেতু গৰমৰ কাৰণে বহুতো পোৱালি মৰি যায়, সেইকাৰণে এই মেডিচিনটোও মই ব্যৱহাৰ কৰোঁ। আৰু তাৰ ফলাফল আজি মই পাইছোঁ, কাৰণ বেছি গৰম লগাৰ কাৰণে মোৰ পোৱালি চিল্কি পোৱালি এটা মৰিছে। এয়া এইটো চিল্কি পোৱালি, আপোনাৰ 20 দিনৰ পোৱালি আছিল, সি মৰি গ'ল বেছি গৰমৰ কাৰণে। যেনে নহওক, যিটো মৰি গৈছে সেইটো কাৰণে ভাবি আৰু লাভ নাই, কাৰণ যিবিলাক আছে এইবিলাক মোৰ সুস্থ কৰিব লাগে। আৰু আপোনালোকে দেখিবলৈ পাব এতিয়া কিদৰে পোৱালিবোৰ এয়া পানী খাবৰ কাৰণে গোটেইবোৰ পোৱালি দাউৰি গৈছে। কাৰণ গৰমৰ ভিতৰত, যিহেতু মই বৰিঙৰ ভিতৰতে ৰাখিছোঁ, আৰু বৰিঙত ৰাখিছোঁ ঠিকে, কিন্তু বাঘটো মই দিয়া নাই, তথাপি গৰম বেছি যিহেতু। এতিয়া দেখিবলৈ পাইছে কিদৰে পানী খাই আছে। এই পানীখিনি খালে সিহঁতৰ গৰমটো কম লাগিব। যদি আপোনালোকে পাৰে এই মেডিচিনটো ব্যৱহাৰ কৰিব। মোৰ নিচিনা ভুল নকৰিব দেই, কাৰণ ভুল কৰিলে যদি পোৱালি এটা মৰি যায় তেনেহ'লে আপোনালোকৰে লছ, কাৰণ মোৰ যেনেকুৱা লছ হৈ গ'ল। যিয়ে নহওক বন্ধুসকল, মোৰ ভিডিঅ' মই আজি ইমানতে শেষ কৰিব বিচাৰিছোঁ, কাৰণ মই এঠাইত যাম। কাৰণ যিহেতু আপোনালোকে গম পাইছেনে না মই নাজানো, চবকুল দাদাৰ বিয়া আছে, আৰু চবকুল দাদাৰ বিয়াত প্ৰেজেণ্ট কিনিবলৈ কাৰণে মই ঠাইতে যাবলগীয়া হৈছে। আৰু চবকুল দাদাৰ ঘৈণীয়েককো চাব পাৰিব। চবকুল দাদাৰ যে বিয়া প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে সেই আপডেটটো পাব। কালি মই সেই আপডেটটো দিম। যিয়ে নহওক বন্ধুসকল, আপোনালোকে চবকুল দাদাৰ কাৰণে আশীৰ্বাদ কৰিব, যাতে চবকুল দাদা তাৰ সংসাৰটো ভালদৰে কৰিব পাৰে। আজিৰ ভিডিঅ' ইমানতে। মোৰ ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। খুদা হাফিজ, দেখা হ'ব আকৌ পৰৱৰ্তী ভিডিঅ'ত।